হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আহকচোন, আজি আমাৰ তাত আহিছে এখন ইন'ভা ক্ৰিষ্টাখনৰ আপোনাৰ গোটেই বডি ৱাছ হ'ব, লগতে আপোনাৰ বেকম হ'ব, তাৰ লগতে আপোনালোকৰ গ্লাছবিলাকত সৰু সৰু কিছুমান বাবলিং হৈছে। সেইটো পানীৰ বেছিকেলি আপোনাৰ পানীৰ কাৰণে হয়। গতিকে এইখিনি বস্তু আমি গোটেইখিনি ক্লিন কৰিম আৰু গাড়ীখন আপোনালোকক দেখুৱাওঁ। আমি গাড়ীখন বহুত দীঘল, গতিকে অলপ অসুবিধা হয়, যিহেতুকে আমাৰ সময় বহুত কম আছে। আমি কম টাইমতে আমি গাড়ীখন আপোনাৰ ক্লিন কৰি দিব লাগিব। কাষ্টমাৰ মানে বাৰে বাৰে তেওঁ কৈ থাকে যে আমি বহুত লেট কৰোঁ, আৰু তেখেত আগতেও আমাৰ তাত আহিছে। গতিকে সৰু এটা কামৰ কাৰণে তেওঁ আজি আমাৰ তাত আহিব লগা হৈছে, যিটো কাম তেওঁ বাহিৰতো কৰিব পাৰিলে হয়, কিন্তু তেওঁ তাত নকৰি আমাৰ তাত আহিছে। লাষ্ট ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে গাড়ীখন কেনেকুৱা হয়, আৰু কাষ্টমাৰৰ লগতো আপোনালোকক কথা পতাই দিম যে কেনেকুৱা পায় তেখেতে। ফাইনেলি আমাৰ গাড়ীখন কমপ্লিট হৈ গ'ল, আৰু আপোনালোকক গ্লাছকেইখন আমি দেখুৱাম আহোঁতে আপোনাৰ কেনেকুৱা আছিল আৰু এতিয়া আপোনাৰ কেনেকুৱা হ'ল। গতিকে কামটো দেখাত বহুত সৰুৱে হয়, কিন্তু সময় বহুত লাগে। গতিকে আমি গোটেইখিনি কাম আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তথাপিও আমি ফাইনেল লুকটো আপোনালোকক দেখুৱাই দিছোঁ। তো আমি আহক কাষ্টমাৰৰ লগত কথা পাতোঁ, তেখেতে কেনেকুৱা পালে, আৰু গাড়ীখন যিহেতুকে আগতেও আহিছে, তো আমি সোধোঁ তেখেতক যে তেখেতে কামখিনি কৰি কেনেকুৱা পালে, তেখেত ছেটিছফাইড হ'ল নে নাই। আহকচোন। नमस्कार भैया, कैसा लगा आपको काम करके? बहुत अच्छा लगा। मैं नेक्स्ट टाइम भी आया था। अच्छा, इतना अच्छा गाड़ी को आया तो मैं इधर रुका नहीं, आपके पास आया, मैं बोला आपके पास ही गाड़ी धोआ कर जाएगा। अच्छा। तो आप पहले भी तो आए हैं, तो हम लोग का सर्विस जो है, सर्विस कैसा लगा आपको? बहुत बढ़िया लगा। आप लोग भी आइए, एक बार गाड़ी का वाश करके देखिए कैसा है। मैं तो 2 बार धोया। ঠিক আছে। তো আমি তেখেতক আমাৰ ফালৰ পৰা, যিহেতুকে তেখেত আৰু আমাৰ তাত বহুত দূৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰা তেখেত আহিছে, গতিকে তেখেতক আমাৰ ফালৰ পৰা আমি এখন টাৱেল তেখেতক গিফ্ট কৰিছোঁ। এই আপডেট আৰু আমাৰ এড্ৰেছটো হৈছে আপোনাৰ দোকানখনৰ নাম ডিটেইলিং মাফিয়া, আৰু নিয়াৰ আমাৰ ব্লক অফিচ। গতিকে দোকানখন আমাৰ ঠিক আপোনাক দোকানৰ ফ্ৰণ্টত কানাড়া বেংকটো আছে। গতিকে আপোনালোকৰ যদি তেনেকুৱা কিবা কাম থাকে, তো আপোনালোকে আমাৰ তাত ভিজিট কৰক, আহক, আৰু আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে। আপোনালোকে স্ক্ৰীণত নাম্বাৰ লৈ পেলাই আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব, কথা পাতক। যদি আপোনালোকৰ তেনেকুৱা যিকোনো কাম নহওক, আমাৰ লগত কথা পাতি যোগাযোগ কৰক, আমি আপোনালোকক গোটেইখিনি সহায় কৰিম।